ডিফুত আনুষ্ঠানিকভাৱে আৰম্ভ ৫১ সংখ্যক কাৰ্বি যুৱ মহোৎসৱ। চেংমুৰি পাংচিৰ ধ্বনিৰে মুখৰিত ডিফুৰ তাৰালাংচু বাকৰি। কাৰ্বি জনগোষ্ঠীৰ নৃত্য গীত খেল ধেমালি সংৰক্ষণৰ লক্ষ্যৰে আয়োজন যুৱ মহোৎসৱটি। কাৰ্বি যুৱ মহোৎসৱৰ এক সোণালী ইতিহাস আছে। ১৯৭৪ বৰ্ষত পোনপ্ৰথমবাৰৰ বাবে ডিফুৰ কাৰ্বি ক্লাবত আয়োজন কৰা কাৰ্বি জনগোষ্ঠীৰ লোককলা সংস্কৃতি নৃত্য গীত খেল ধেমালি সংৰক্ষণৰ লক্ষ্যৰে অনুষ্ঠিত কৰা কাৰ্বি যুৱ মহোৎসৱটিয়ে ৫১ বছৰত ভৰি দিলে। পতাকা উত্তোলনেৰে অনুষ্ঠিত এই যুৱ মহোৎসৱত আজি পুৱাৰ ভাগত হেম্ফু মুক্ৰাং মঞ্চৰ পৰা ৰাংচিনা চৰিন মণ্ডললৈ এক সাংস্কৃতিক শোভাযাত্ৰাৰ আৰম্ভ হয়। জিলাখনৰ বিভিন্ন ঠাইৰ পৰা ৩৪টা মাণ্ডলিকৰ প্ৰায় ৩৫০০ শিল্পীয়ে এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰে। ইয়াৰ উপৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত বাস কৰা কাৰ্বি জনগোষ্ঠীৰ লোকসকলে এই মহোৎসৱত অংশগ্ৰহণ কৰে। ১৯ ফেব্ৰুৱাৰীলৈকে চলিব লগা এই মহোৎসৱটিত কাৰ্বি জনগোষ্ঠীৰ সংস্কৃতি প্ৰদৰ্শিত হোৱাৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে বৃহৎ জনগোষ্ঠীৰ মহোৎসৱটিত বিভিন্ন জনগোষ্ঠীয় শিল্পীয়েও অংশগ্ৰহণ কৰে। আমাৰ কাৰ্বিসকলৰ একতা মঞ্চত একেটা মঞ্চত সদায় কাৰ্বি যুৱ মহোৎসৱটো ইয়াৰ সকলো জাতি জনগোষ্ঠীয়ে অংশগ্ৰহণ কৰে আৰু বিশেষকৈ আমাৰ কাৰ্বিসকলৰ পৰম্পৰাৰ পৰা যিটো আমি মানি চলি আহি আছে, যিটো আমাৰ নিজৰ কলা সংস্কৃতিক জীয়াই ৰখাৰ স্বাৰ্থত কাৰ্বি পিপুলৰ তাৰালাংচু ইয়াতে আমি প্ৰত্যেক বছৰে ইয়াত আহি ইয়াতে উদযাপন কৰিছে। আৰু আমি গৌৰৱ অনুভৱ কৰোঁ যে নৰ্থ ইষ্টৰ ভিতৰত আমাৰ এইটো লাৰ্জেষ্ট আৰু অল্ডেষ্ট ফেষ্টিভেল বুলি আমি জনা হওঁ। এতিয়া ইতিমধ্যে সকলোৱে এতিয়া ছ'চিয়েল মিডিয়াই হওক সকলো গম পোৱা হৈছে আৰু বিশেষকৈ মোৰ ডিপাৰ্টমেণ্টৰ বিভাগৰ পৰা আমি ৰিচেণ্টলি মুম্বাই এটাৰ প্ৰগ্ৰাম তাত গৈছোঁ, কিন্তু তাতো আমি ভাবিছিলোঁ কিন্তু ইমান কিছু গম নাপাব বুলি, কিন্তু আল্টিমেটলি কাৰ্বি ইউথ ফেষ্টিভেলৰ ভিতৰত তেওঁলোকে গম পায়। ডিফুৰ পৰা বিপ্লৱ পলৰ ৰিপৰ্ট। ডিফুত আনুষ্ঠানিকভাৱে আৰম্ভ ৫১ সংখ্যক কাৰ্বি যুৱ মহোৎসৱ। চেংমুৰি পাংচিৰ ধ্বনিৰে মুখৰিত ডিফুৰ তাৰালাংচু বাকৰি। কাৰ্বি জনগোষ্ঠীৰ নৃত্য গীত খেল ধেমালি সংৰক্ষণৰ লক্ষ্যৰে আয়োজন যুৱ মহোৎসৱটি। কাৰ্বি যুৱ মহোৎসৱৰ अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।